পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল পৰি গোহাঁইলৈ গুড মৰ্নিং ক'বলৈ পাহৰি গৈছিলোঁ কাৰণ এতিয়া ৰাতিপুৱা বাজিছে আপোনাৰ 9টা আৰু এতিয়া মই গৈ প্ৰথম ফ্ৰেছ হৈ মাই কিবা এটা খাবলৈ দিব খোৱাৰ পিছত আজি ভাবিছোঁ আমাৰ নামৰূপতে এডোখৰ খুব ধুনীয়া জেগা এডোখৰ আছে নামটো এতিয়া মই আপোনালোকক কৈ নিদিওঁ হয়তো জেগাডোখৰ বহুতে চিনি পায় আৰু জেগা মানে বহুতে চিনি নাপায় তালে যাম বুলি ভাবিছোঁ একচুয়ালি মই জেগাডোখৰ আপোনালোকক দেখুৱাম বুলিয়ে যাম আজি বহুত ধুনীয়া জেগা আৰু ময়ো গৈ তাত বহুত বেছি ভাল পাওঁ বহুত ভাল লাগে মানে বেছিকৈ ক্লু দি নাথাকোঁ আপোনালোকে গমে পাই যাব তো যোনবোৰ লোকেল মানুহ মানে আমাৰ ইয়াত হয়তো যদি ভিডিঅ'টো চাইছে তেখেতলোকে গম পাইছে জেগাডোখৰ মানে আমাৰ ইয়াত দুটা জেগাই আছে ধুনীয়া তাৰে কোনোবা এটা জেগাত যাম তো দেৰি নকৰোঁ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো যাওঁ ফ্ৰেছ হওঁ আৰু তাত অতি সোনকালে যাবলৈ চেষ্টা কৰোঁ কাৰণ দেৰি হ'লে তাৰ বস্তুবোৰ আপোনালোকে ভালছে দেখি নাপাব আৰু মই ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম সেইকাৰণে অলপ যিমান জলদি পাৰোঁ সিমান জলদি ওলাওঁ ঠিক আছে তেন্তে আপোনালোকে চাই থাকক এতিয়া বাজিছে 11টা আৰু মই ফ্ৰেছ আপ হৈ ৰেডি আৰু মায়ে দিছে এয়া গাখীৰ একাপ আৰু মিঠাই দিছে বন দিছে তো মই ফটাফট এইখিনি খতম কৰি লওঁ খাই খতম কৰাৰ পিছত মই অলপমান মুখখন ধুনীয়াকৈ সাজি ল'ম যিহেতু ফুৰিবলৈ যাম হাজাৰ পিছত আমি যোনটো জেগাৰ কথা কৈছিলোঁ তালৈ যাম গাইজ আমি ওলাই ৰেডি হ'লোঁ আৰু ভণ্টিও আহি পালেহি যাৰ কথা মই আপোনালোকক ৰাতিপুৱা কৈ আছিলোঁ তো আমি দুজনী ৰেডি এতিয়া আমি যাওঁ আৰু আপোনালোকে চাই থাকক লেটছ গো আমি যাবলৈ ওলালোঁ এতিয়া আৰু মই যিহেতু স্কুটি চলাব লাগিব তাই ধৰি থাকিব ফোনটো আৰু তাই দেখুৱাই থাকিব সকলোবোৰ তেতিয়ালৈকে আপোনালোকে চাই থাকক চ' বা এতিয়া গ'ল তেল ভৰাবলৈ কেনে চ' মই তাইক দেখাই দিছোঁ আমি এতিয়া পামহিয়ে আৰু বেছি দূৰ নাই যিহেতু আপোনালোকক আমি ৰাস্তাবোৰ দেখুৱাই আহিছোঁ এনেকৈ দেখালে হয়তো গম নাপাব পাৰে কিন্তু আৰু বেছি দূৰ নাই আজি ইয়াত নগা দলং হয় ন এইখিনি নগা দলঙৰ এডোখৰ বজাৰো বহিছে বজাৰ সমাৰো আপোনালোকক অলপ দেখাই দিম
আমি এতিয়া পালোহি সাৰ কাৰখানা, নামৰূপ সাৰ কাৰখানা BVFCL, য'ত সাৰ উৎপাদন হয়। পালোহি মানে আৰু অলপমান দূৰ যাব লাগিব। তাৰপিছত আমি যোনটো আপোনালোকক কৈ আছিলোঁ যে বহুত ধুনীয়া এটা জেগা দেখাম বুলি, সেইটো অন দি ৱে। পালোহি আৰু বহুত মানুহ আছে। আপোনালোকক মই দেখুৱাই আছোঁ ৰাস্তাটো। গৈ আছোঁ পামহি এতিয়া। বেছি দূৰ নাই। ইয়াত চাওক আপোনালোকে কেনেকৈ মানুহবোৰে সৰু সৰু ঘৰ বনায়, ইয়াত কিমান কষ্টৰে আছে। চাবিটো ভৰাই লওঁ ন। চাব পাৰে। কিবা কোৱা। আমি আগতো বহুতবাৰ আহিছোঁ, বাট এইবাৰ স্পেচিয়েলি আমি ব্লগ আৰু প্লাছ আপোনালোকক জেগাডোখৰ যোনে সুন্দৰ জেগা এডোখৰ দেখা সুন্দৰ, আমাৰ কাৰণে সুন্দৰ, কাৰ কাৰণে কেনেকুৱা নাজানো, কিন্তু আমি বহুত ভাল পাওঁ। ইয়াত বহুত ভাল লাগে। দেখুৱাৰ পিছত আপোনালোকেও ক'ব যে সঁচাকৈ বহুত ধুনীয়া জেগা এডোখৰ আছে, হয়তো বহুতে নাজানে জেগাডোখৰ নাম। এইফালৰ পৰা যাওঁ ন। আমি এইডোখৰলৈকে আনিব পাৰিলোঁ। কোনডোখৰলৈকে? স্কুটি ইয়ালৈকে আনিব পাৰিলোঁ। পাৰিলোহেঁতেন, পাহৰি গ'লোঁ। এইফালৰ পৰা পাহৰি গৈছিলোঁ। অ'কে, এতিয়া আমি নামিম। নিশ্চয় বহুতে গেছ কৰিব পাৰিছে আমি ক'লৈ আহিছোঁ। মানে নামৰূপৰ লোকেল মানুহবোৰে যদি কোনোবাই চাইছে, সিহঁতেতো গম পাইছে আমি ক'লৈ আহিছোঁ। আৰু মই ইয়াৰ বেক চাইড ভিউটো অকণমান আপোনালোকক দেখুৱাম। এইফালে চাওক কিমান ধুনীয়া এটা ভিউ। আপোনালোকে ভাবিছে চাগে মই দেখাবলগীয়া জেগাডোখৰ এইডোখৰে বুলি, কিন্তু এইডোখৰ নহয়। আমি আৰু অলপমান এইফালে আপোনাৰ বাওঁফালে দি অলপমান যাব লাগিব। তাৰ অলপমান গৈ আমি যোনডোখৰ জেগাৰ কথা আপোনালোকক কৈ আছিলোঁ, সেই জেগাডোখৰ পামগৈ। এইখিনি চাওক, পূৰা গছ গছনি আছে এইখিনি। ফোনটো গান লগাব নোৱাৰি, কপিৰাইট লাগিব। লগাই থৈ দিব কৈছিলে এইটো ফোনটো লগাই থৈ দিব। এইফালে চাওক, আপোনালোকে চাব পাৰে। কালি যিহেতু ইয়াত বহুত ডাঙৰ বৰষুণ দিছিলে নামৰূপত, সেইকাৰণে অলপ জেগাবোৰ বোকা হৈ আছে, কিন্তু হ'লেও বিৰাট ধুনীয়া। চাব পাৰে। এইফালে গছ গছনি আছে। আছে ছোৱালী আছে, ছোৱালী আছে। অলপ কৰি বহুত খোজকাঢ়া হ'ল আমাৰ আজি।
এইখিনি জেগাত বহুত ধুনীয়া ফটো মাৰিবলৈ বহুত ধুনীয়া জেগা। এইখিনি চাব পাৰে, বহুত গছ গছনি আছে, অলপ অলপ সূৰ্যৰ পোহৰো পৰি আছে এইখিনিত। এতিয়া আমি এই ৰাস্তাটোৱেদি যাম, এই ৰাস্তাটোৱেদি গৈ আৰু বহুত ধুনীয়া মানে এখন কি ক'ম নদী এখনৰ ওচৰলৈ যাম। সেইখন বেছি ডাঙৰ, এইখন যোনখন দেখাইছিলোঁ আপোনালোকক। এইখিনিতে আপোনালোকে চাব পাৰে, ইয়াত কেইবাগৰাকীও ছোৱালী ফটো মাৰি আছে, ফটোশ্বুট কৰি আছে চাগে। আৰু আমি এতিয়া গম পাইছেই যিহেতু কিছুমানে, আৰু কিছুমানে গম পোৱাও নাই। জেগাডোখৰ নাম হ'ল জেকৱেল, আৰু এই জেগাডোখৰ নামৰূপত আছে, BVFCL ফেক্টৰীৰ ওচৰত। যিহেতু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, অকণমান কথাবোৰ মই ভাল ছাপোৰ্টো কৰিব, আৰু প্লাছ মোৰ কথাবোৰ লাগি ধৰিছে, ভালকৈ ক'ব পৰা নাই, জনা নাই মই ভালকৈ। ৱাও, মই এইখিনিৰ পৰা আপোনালোকক এটা ভিউ দেখাওঁ। ৰ'ব, মই জুম কৰি দেখুৱাইছোঁ আপোনালোকক বেক কেমেৰা হৈ। কৈছিলোঁ যে বহুত ধুনীয়া এটা জেগা, আপোনালোকে হয়নে নহয় ক'ব। কিন্তু আজি পানী সুত ইমান বাঢ়ি আছে, ওচৰলৈ যোৱাটো অলপ ভয় যিহেতু, সেইকাৰণে আমি বেছি দূৰলৈ নাযাওঁ, জাষ্ট অলপমান ওচৰৰ পৰা আপোনালোকক দেখুৱাব চেষ্টা কৰিম। যিহেতু পানীৰ সোঁত বহুত আছিলে ইয়াত, আমি বেছি দূৰলৈ নগ'লোঁ, কাষতে থাকি অলপমান দেৰি খেলিলোঁ পানীৰ লগত। তাৰপিছত ফটো মাৰিলোঁ, ভিডিঅ' বনালোঁ, তেনেকৈ কৰি অলপ সময় তাতে থাকিলোঁ আমি। ত' গাইজ, আপোনালোকক মই দেখাবলগীয়া জেগাটো এইটোৱে আছিলে। বহুত ধুনীয়া জেগা, আপোনালোকে এবাৰ আহক, পিকনিক প্লেচ হয়। আহি মেলি ইয়াত বহুত ফটো মাৰিব পাৰিব, ভিডিঅ'জ বনাব পাৰিব। আজি যথেষ্টখিনি দেখুৱালোঁ আপোনালোকক, আৰু এতিয়া সময় হৈছে 1টা, আৰু এতিয়া আমি যাওঁ আৰু খাওঁগৈ। কিবা এটা ভোক লাগিছে বহুত। ইয়াত যিমানখিনি দেখাবলগীয়া আছিলে আমি আপোনালোকক দেখুৱাই দিলোঁ। বহুত ভোক লাগি আছিলে। তাৰপিছত কাষতে আহি দেখিলোঁ, উভতি আহোঁতে দেখিলোঁ যে দাদা এজনে খুব ধুনীয়া চানা বনাই আছিলে। তেখেতক ক'লোঁ আমাৰ কাৰণে চানা বনাবলৈ, আৰু দুজন দাদাও আহিছিলে লগত। দাদাকেইজনেও খালে। আমি তাৰপিছত তাতেই অলপ সময় কথা পাতি চানা খাই তাতে অলপমান দেৰি থাকিলোঁ তেনেকৈ। আমি পালোহি ফাষ্টফুড বনোৱা দোকান এখনৰ ওচৰত। ইয়াত আণ্টি এগৰাকীয়ে বহুত ধুনীয়া ফাষ্টফুড বনায়, আৰু তেখেতে চাওমিন বহুত বেছি ধুনীয়া বনায়। মই ইয়াত চাওমিনটো খাই বহুত বেছি ভাল পাওঁ, আৰু তেনেকৈ আণ্টিক ক'লোঁ আমাৰ দুজনীৰ কাৰণে চাওমিন 2 প্লেট বনাবলৈ। আৰু ইয়াত দেখুৱাই দিছোঁ আণ্টিয়ে কি ধৰণে কেনেকৈ বনায়। এয়া আণ্টিয়ে উলিয়াই দিলে এখন প্লেটত।
এতিয়া আণ্টিয়ে আমাক খাবলৈ দিব তেখেতে লৈ আনিছে গৰম গৰম চাওমিন গাইছ মোৰ খাই হৈ গ'ল আৰু এই বহুত লেজি হয় খায়ে আছে এতিয়ালৈকে আৰু এঘণ্টামান লাগিব পাৰে এইখিনি শেষ কৰিবলৈ এইটো খোৱাৰ পিছত আমি ঘৰলৈ যাম গাইছ আমি ঘৰ আহি পালোহি আৰু বহুত ভাগৰো লাগিছে আৰু আজি ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব আৰু জেগাডোখৰি বিশেষকৈ কেনেকুৱা পালে সেইটো জনাব কাৰণ আজি মই স্পেচিয়েলি আপোনালোকক জেগাডোখৰ দেখুৱাম বুলিয়ে গৈছিলোঁ সো কমেণ্ট সেকশনত জনাব সকলোবোৰ আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এজ ইউজুৱেল আৰু সাবস্ক্ৰাইব কৰিব চেনেলটো সাবস্ক্ৰাইবৰ সাইডত এটা বেল বটন আছে সেইটো প্ৰেছ কৰি দিব যাতে আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ সেইটো আপোনালোকে পাই যায় থ্যাংক ইউ